নমস্কাৰ শ্ৰদ্ধেয় ৰাইজসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। পুনৰ আহিছোঁ আপোনালোকৰ আগত আকৌ এটা বিশেষ কথাক লৈ। কথাটো বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ, প্ৰকাশ কৰিম বুলি ভাবি আছিলোঁ। আচলতে সাহসকণ গোটাব পৰা নাছিলোঁ। কিন্তু কম কেনেকৈ, কি ধৰণে আৰম্ভণি কৰিম, বহুত দিনৰ পৰা ভাবি আছিলোঁ। কথাটো হৈছে যে থুলমূলকৈ ক'ব বিচাৰিছোঁ, বহুত দীঘলীয়াও কৰিব নিবিচাৰোঁ। কিন্তু কি ক'ম, দীঘলীয়া নকৰোঁ বুলি ভাবোঁ, কিন্তু কথাখিনি দীঘলীয়া হৈ যায়। বৰ্তমান ভাৰতবৰ্ষৰ এজন সচেতন নাগৰিক হিচাপে কিছুমান কথা আপোনালোকৰ আগতে প্ৰকাশ কৰাটো উচিত বুলি ভাবি পেলাই মই আজি মোৰ নিজৰ ফালৰ পৰা এইটো মন্তব্য দাঙি ধৰিছোঁ। আচলতে এইখিনি মন্তব্য মই কোনো কাৰো ফালৰ পৰা ধাৰ কৰি আনি আপোনালোকৰ আগত মই প্ৰকাশ কৰা নাই। এই কথাখিনি মই নিজৰ মনৰ ফালৰ পৰা, মই নিজে উপলব্ধি কৰি, নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা উপলব্ধি কৰি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকেও যেন অকণমান ধ্যান দি শুনে মোৰ কথাখিনিক। আজি মোৰ কথাটো হৈছে কি, আমাৰ অসমীয়া জাতিৰ অস্তিত্বৰ। মোৰ এনেকুৱা অনুভৱ এটা হৈছে যেন আমাৰ অসমীয়া জাতিটো বৰ্তমান ভেণ্টিলেটৰৰ ফালে গৈ আছে। যেন কেইদিনমান পিছত আমি ভেণ্টিলেটৰ ল'ব লাগিব, নিজৰ জাতিটোৰ অস্তিত্বক লৈ। সংকটত ভুগিছোঁ আমি এতিয়া। সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেওঁ নিজেও প্ৰকাশ কৰিছে এইটো কথাক লৈ। এইটো মিছা নহয়, সত্য কথা। আমাৰ অসমীয়া জাতি বৰ্তমান সংকটত আছে। কাৰণ মই এইটো কাৰণে ক'লোঁ যে আজি কেইদিনমান আগতে মই মৰিগাঁও চাৰ্কল অফিচত কিবা এটা বিশেষ কামক লৈ পেলাই মই গৈছিলোঁ। সেই মৰিগাঁও চাৰ্কল অফিচত গৈ মই নিজে হতভম্ব হৈছোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই কোনো অসমত থকা নাই, মই কোনো বাংলাদেশত আছোঁ নেকি, মোৰ তেনেকুৱা নিচিনা অনুভৱ হৈছিলে। দাড়ি আৰু জালিদাৰ টুপি থকা, যাক আমি মিয়া বুলি কওঁ, সেই জাতিটোৰ মানুহৰে ভৰ্তি হৈ আছিল সেই চাৰ্কল অফিচটোত। মই তেতিয়া মোৰ লগত আৰু এজন ব্যক্তি আছিলে, তেখেতক মই সুধিলোঁ যে ইয়াত ইমান এইবোৰ মানুহ যে। তেওঁ তেতিয়া মোক এটা কথাই ক'লে যে বাইদেউ, আপুনি ইয়াতে অলপ কমেই দেখিছে। আপুনি আৰু 3-4 কিলোমিটাৰমান যদি ভিতৰত সোমাই যায় নহয় মৰিগাঁৱৰ, তাততো আপুনি অসমীয়া এটাও দেখি নাপাব। আপোনাৰ অনুভৱেই নহ'ব যে আপুনি অসমত আছে। এইটো সত্য যে অসমীয়া জাতি বৰ্তমান সংকটত আছে। মই যিডোখৰ জেগাত আছোঁ সেইডোখৰ জেগাটো সেইবোৰ মানুহৰে ভৰ্তি হৈ আছে। মই বৰপেটাত যাওঁ, বৰপেটাটো সেইবোৰ মানুহৰ দ্বাৰাই ভৰ্তি। দাম্ভিক নামাৰিব অসমীয়া বুলি। অসমীয়া জাতি বৰ্তমান সংকটৰ ফালে গৈ আছে। সেইটো কাৰণে কৈছোঁ মই, আমি ভেণ্টিলেটৰ লৈ আছোঁ বৰ্তমান অসমীয়া জাতিটোৱে। নিজৰ অনুভৱৰ ফালৰ পৰা, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আজি আপোনালোকৰ আগত এই কথাখিনি মই প্ৰকাশ কৰিবলগীয়া হ'ল। আৰু ছ'চিয়েল মিডিয়াত দেখিছোঁ দেই, বহুতে কিছুমান অসমীয়াই মিয়া গেদা বুলি বহুত ঠাট্টা মস্কৰা কৰি গালি পাৰে এই জাতিটোৰ মানুহখিনিক। সাৱধান, মই অসমীয়া জাতিখিনিৰ মানুহখিনিক কৈছোঁ, মিয়া গেদা বুলি তাহাঁতক ঠাট্টা নকৰিব। এতিয়া সেই মিয়াবোৰ সেই আগৰ পুৰণা চুচৰি ফুৰা, টোপোলা লৈ ঘূৰি ফুৰা, ত'ত বাগৰি ঘূৰি ফুৰা মিয়া হৈ থকা নাই। সেই মিয়াখিনিয়ে পঢ়া শুনা কৰি বহুত উচ্চ পদস্থ বিষয়া হৈছে এতিয়া অসম চৰকাৰৰ আণ্ডাৰত চাকৰি পাইছে তেওঁলোকে। উচ্চ পদস্থ বিষয়াও হৈছে, বহুত ল'ৰা বহুত ছোৱালী, বহুত উচ্চ শিক্ষিত হৈছে। মই মোৰ ডাঙৰ ল'ৰাৰ কথা কৈছোঁ, তাক থেৰাপি দিছিলে, থেৰাপিষ্ট এজন আছে, তেওঁ হাই কোৱালিফাইড হয় আৰু সেইজনো মিয়াই হয়, বৰপেটাৰ ল'ৰা। তেওঁৰ নাম প্ৰকাশ নকৰোঁ মই। মোক সেইজন যে মিয়াৰ ল'ৰা মই অনুভৱ কৰা নাই, কাৰণ কিয় ল'ৰাজন ইমান ভদ্ৰ, ইমান ভাল। মই তেখেতৰ কিন্তু একো বেয়া গুণ দেখা নাই, খুব ভদ্ৰ ল'ৰা দেই, মই নিজে পাইছোঁ কাৰণে কৈছোঁ।
গতিকে মিয়া মিয়া বুলি ঠাট্টাও নকৰিব, কাৰণ সকলোৰে আত্মসন্মানত লাগে। মিয়া বুলি ক'লেও তেওঁলোকৰতো মানুহ হয়, কাৰণ তেওঁলোকে অলৰেডি পঢ়ি শুনি এতিয়াৰ জেনেৰেশ্যনৰ যিখিনি মিয়া ল'ৰা ছোৱালী বহুত ওপৰত গুচি গৈছে, বহুত কথা জানে তেওঁলোকে। আৰু এনেও মিয়া জাতিটো বহুত পৰিশ্ৰম কৰা জাতি হয় কিন্তু দেই। আমাৰ অসমীয়া জাতিৰ নিচিনা সেই মাতাল হৈ মদ খাই ঘূৰি ফুৰা নহয়। আমি অসমীয়া জাতিৰ যিটো নতুনকৈ উঠি অহা জেনেৰেশ্যন নহয়, এটা বস্তু মই দেখি আছোঁ, এতিয়াৰ চামৰ যিখিনি ছোৱালী নিজকে মডাৰ্নিষ্ট বুলি ভাবে, হাতত চিগাৰেট, একফালে মদৰ গিলাচ, শ্বৰ্ট পিন্ধি এটা ভাজত বহিলেই যেন নিজকে মডাৰ্নিষ্ট বুলি ভাবে নেকি। মানে এটা ষ্টাইল হৈছে, ফেশ্বন হৈছে মানে সেই ছোৱালীখিনিৰ। আমাৰ দিনত কেতিয়াবা দেখিছিলোঁ জানো কেতিয়াবা মদ খাই ছোৱালী মানুহ ৰাস্তাই ঘাটে পৰি থকা, কিন্তু এতিয়া ৰাস্তাই ঘাটে ছোৱালীবোৰে মদ খাই মাল খাই পৰি থাকে। বিশেষকৈ আমাৰ সেই খিলঞ্জীয়া অসমীয়াখিনি হৈছে তেনেকুৱা, ছোৱালীবোৰ হৈছে। গতিকে সেই ছোৱালীবোৰৰ আৰু কি ফাৰ্টিলিটি থাকিব? সেই ছোৱালীবোৰে কি ল'ৰা ছোৱালী জন্ম দিব? বিয়া হৈ কি সংসাৰ কৰিব সিহঁতি? কিন্তু মিয়াৰ ছোৱালীয়ে কেতিয়াবা দেখিছে নেকি মদ খাই ৰাস্তা ঘাটে পৰি থকা? ল'ৰাও নাখায়, তেনেকৈ মদ খাই মাতাল হৈ নুফুৰে, ছোৱালীও নুফুৰে। অসমীয়া মানুহে দাম্ভিক নামাৰিব যে আমি ডাঙৰ ডাঙৰ ঘৰত আছোঁ, আমি ধনী হয়, আমাৰ বিল্ডিং আছে, ঘৰ আছে। এইবোৰক লৈ আপোনালোকে দাম্ভিকতা নামাৰি নাথাকিব, কাৰণ কিয় অসমীয়া মানুহৰ ঘৰকেইটাহে আছে কিন্তু সদস্য নাই। মিয়াৰ ঘৰ নাথাকিব পাৰে, ডাঙৰ ডাঙৰ বিল্ডিঙত নাথাকিব পাৰে, কিন্তু তাহাঁতৰ সদস্য আছে। আৰু এখন দেশ সেইটো জাতিয়েই মানে কি শাসন ভাৰ ল'ব পাৰে যাৰ সংখ্যা বেছি আছে। আৰু অসমীয়া জাতিৰ সংখ্যা এনেও তাকৰ হ'ব এতিয়া লাহে লাহে, কাৰণ কি আজিকালি ল'ৰা ছোৱালীয়ে বাচ্ছা জন্মই নিদিয়ে, ফাৰ্টিলিটি নাইকিয়া হৈ গৈছে। আৰু কিছুমানে ফেশ্বনতে জন্ম নিদিয়ে, নিজৰ ফিটনেছ বেয়া কৰিব নিবিচাৰে। আজিকালি ফেশ্বনো হৈছে এটা যে তুমি আৰু ময়ে থাকিম অকল, আমি ল'ৰা ছোৱালী নিবিচাৰোঁ, গোটেই জীৱনটো আমি এনজয় কৰিম, ঘূৰিম ফুৰিম। সেইটো এটা ফেশ্বন হৈছে এতিয়াৰ জেনেৰেশ্যনটোৰ বাচ্ছাখিনিৰ। গতিকে আমাৰ অসমীয়া মানুহৰ ঘৰবোৰত ডাঙৰ ডাঙৰ বিল্ডিংহে আছে, কিন্তু সদস্য নাই। আৰু কিছুমানৰতো বৰ্তমান জেনেৰেশ্যনটোৱে এতিয়া সমাপ্ত হওঁ হওঁ অৱস্থা হৈছে। কিছুমান ঘৰৰ উত্তৰাধিকাৰীয়ে নাই, বিয়া কৰোৱা 8-9 বছৰ হৈ গ'ল, ল'ৰা ছোৱালী নাই, নহয়ও আৰু নিজেই হোৱা নাই। কাৰণ কিয় জানে? খাদ্য খানা ভালদৰে নাখায়, উপযুক্ত বয়সত বিয়া নহয়, নিজৰ শৰীৰটো ভালদৰে নাৰাখে। এইবোৰৰ কাৰণে অসমীয়া জাতিটো এতিয়া বৰ্তমান ভেণ্টিলেটৰৰ ফালে গৈ আছে। জনসংখ্যা আমি নিজে কমাই আছোঁ। গতিকে এটা জাতি তেতিয়ালৈকে সংকটমুক্ত যেতিয়ালৈকে তাহাঁতৰ মেজৰিটি আছে, আৰু যেতিয়া সেই জাতিটোৰ মাইনৰিটিত পৰিণত হয় তেতিয়া অট'মেটিকলি তাহাঁতৰ অস্তিত্ব সংকটত আহি পৰে। সকলোকে এটা কথাই ক'ব বিচাৰিছোঁ, ভোট দিয়াৰ আগত কোনটো পাৰ্টিক ভোট দিম সেইটো আপোনালোকে গভীৰভাৱে বিবেচনা কৰি ল'ব। কাৰণ অসমীয়া জাতিৰ অস্তিত্বটোৰ কথা কৈছোঁ মই। আমাৰ চকুৰ আগত বৰ্তমান 3জন ব্যক্তি আছে। এজন হৈছে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এজন হৈছে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ, আৰু এজন হৈছে অখিল গগৈ। এই 3জন ব্যক্তি আমাৰ চকুৰ আগত আছে। এই 3জন ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তি আমি মুখ্যমন্ত্ৰী বনাম সেইটো আমি গভীৰভাৱে ভাবি চাব লাগিব। মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা
মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকেই মই যোগ্য বুলি ভাবোঁ। গতিকে ভোটটো দিওঁতে সাৱধান হ'ব, কাৰণ ইয়াতে নিজৰ অস্তিত্বৰ কথা আছে, আমাৰ বিশেষকৈ অসমীয়া জাতিৰ অস্তিত্বৰ কথা আছে। নিজৰ জাতি ভেটি যদি ৰক্ষা কৰিব বিচাৰিছে, নিজৰ মেজৰিটি বঢ়াবই লাগিব। পুনৰ আমি বিজেপিকে আনিব লাগিব। বিজেপিক নানি যদি আমি কংগ্ৰেছক আনো নহয়, চিধা কথা, আমাৰ অস্তিত্ব শেষ গৰাহত আছেগৈ এতিয়া। মই নিজৰ জীৱনৰ কোনো একচুৱেলি এইবোৰ কোনো পলিটিক্সৰ ছাপৰ্ট দি বা পলিটিচিয়ান হৈ কথা ক'বলৈ যোৱা নাই মই আপোনালোকৰ আগত। নিজৰ উপলব্ধিৰে কৈছোঁ, বিজেপিক নানিলে আমাৰ অসমীয়া জাতি সংকটত আছে, সেইটো ঠিক। কাৰণ যিমান কেইজন CM বৰ্তমান অসমত হ'ল, চবতকৈ শক্তিশালীভাৱে প্ৰদৰ্শন কৰা ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৱে বৰ্তমান সাহস লৈ কামবোৰ কৰি আছে। বহুতে তেখেতক বেয়াও পায়, বহু ক্ষেত্ৰত তেওঁক ঘাপলা কৰা বুলি কয়, কিবা কিবি কৰা বুলি কয়। সেইবোৰ চাবলৈ নাযাওঁ, কিন্তু কাম কোনে কৰিছে ভালদৰে সেইটোহে চাব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে, কিন্তু তেওঁৱে বৰ্তমান শক্তিশালী ব্যক্তি বুলি ক'ব লাগিব। আমাৰ যিমান অসমৰ CM আছে, গোটেইকেইজন CMৰ ভিতৰত তেওঁৱে অসমৰ প্ৰথম CM যিয়ে শক্তিশালীভাৱে কাম কৰিছে, সাহসিকতাৰে। তেওঁক আমি আকৌ এবাৰ সুবিধা দিয়াটো উচিত। অসমৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতক আমি আকৌ এবাৰ সুবিধা দিয়াটো উচিত। মই সেইটোৱে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। ভোটটো দিওঁতে নিজে এবাৰ চিন্তা কৰি চাব। কাৰণ আমাৰ 3জন ব্যক্তিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, এই 3জন ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তি প্ৰভাৱশালী সকলোতকৈ, সেইটো আমি নিজে এবাৰ নিজক সুধি চাব। এবাৰ নিজে দেখিছতো মানুহকেইজনক, সেই ব্যক্তিকেইজনৰ ব্যক্তিত্ব, তেওঁলোকে কি ধৰণে কাম কৰিছে। গতিকে নিজে চালি জালি চাইহে ভোট দিব। মইতো বিজেপিক দিম, চিধা কথা। মই কাকো বেলেগক নিদিওঁ, কাৰণ কিয় মই নিজৰ জাতিৰ অস্তিত্বটো বজাই ৰাখিব বিচাৰিছোঁ। ধন্যবাদ।